মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকক এই ভিডিঅ'টোত প্ৰথম শ্ৰেণীৰ বাবে সমল নম্বৰ 1ৰ যি স্বশিক্ষণ সমল দিছে এই স্বশিক্ষণ সমলটোৰ বিষয়ে আলোচনা কৰিম। তোমালোকে ভিডিঅ'টি ভালদৰে চাবা, চাই লৈ এইখিনি শিকিবা। ছবি চাই নাম কওঁ আৰু আখৰ শিকো আহা। ইয়াত যি ছবি দিছে প্ৰতিটো ছবিৰ লগত তাৰ নাম দিয়া আছে। এই নামখিনি কওঁ আৰু তাৰ আখৰটো শিকো আহা। এইটো ছবি হ'ল অমিতা। এইটো অমিতা। এই ছবিটোৰ নাম আম আৰু এইটো হ'ল কল। এতিয়া আমি ইয়াত লগত আখৰ দিয়া আছে অ, আ, ক। তাৰমানে আমি এনেকৈ পঢ়িম যে অতে অমিতা, আতে আম, কতে কল। তেনেকে এইখিনি ঘৰত পঢ়িবা। পিছত ইয়াত সোঁফালে দিয়া আছে ফুটবোৰ লগ লগাও আহা। ইয়াত যি ফুটবিলাক দিয়া আছে এই ফুট চিনবিলাক লগ লগাবা। লগ লগালে এটা এটা ছবি হ'ব। এইটো হ'ব এটা অমিতা, এইটো হ'ব আম, এইটো হ'ব কল। তেনেকে ফুটবিলাক এনেকে এটা এটা ফুটবিলাক লগ লগাবা। তেনেকে এইটো সম্পূৰ্ণকৈ লগ লগাবা। তেনেকে ধুনীয়াকৈ লগ লগালে এটা সুন্দৰ ছবি হ'ব। ইয়াত দিয়া আছে ছবিটো খৰম, এইটো বল, এইটো হ'ল লাখুটি। ইয়াৰ পৰা আখৰ আহিল খ, ব, ল। খতে খৰম, বতে বল, লতে লাখুটি। এই খৰমযোৰৰ ছবি, বলটোৰ ছবি আৰু লাখুটিৰ ছবি দিয়া আছে ফুট ফুট চিনেৰে। এতিয়া এই ফুট ফুট চিনবিলাক কি কৰিবা? লগ লগাবা। তেনেকে এইটো লগ লগাবা। তেনেকে সম্পূৰ্ণটো লগ লগাবা। লগ লগালে ধুনীয়া এটা বল, লাখুটি আৰু খৰমৰ চিত্ৰ হ'ব। ৰং কৰো আহা। ইয়াত যিকেইটা চিত্ৰ দিয়া আছে এই চিত্ৰবিলাকৰ ভিতৰত তোমালোকে ৰং কৰিবা। ধুনীয়াকৈ ৰং কৰিবা আৰু ৰংবিলাক নিজে কৰিবা। আৰু ৰংবিলাক কৰোঁতে অভিভাৱক অভিভাৱিকাসকলে সহায় কৰিব আৰু নিজে নকৰিব। ছাত্ৰ ছাত্ৰীৰ হাততেহে কৰোৱাব। ইয়াৰ পিছত ফুটবোৰ লগ লগাও আহা। ইয়াতো যি ফুট চিনবিলাক দেখিছা এই ফুটবিলাক ধুনীয়াকৈ লগ লগাবা। এনেকে এটাৰ লগত এটাকৈ ধুনীয়াকৈ লগ লবা। তেনেকে এইটো তেনেকে প্ৰতিটো চিত্ৰৰে ফুটবিলাক লগ লগাবা। অ, আ আৰু ব আখৰ ক'ত ক'ত আছে আচটানি মিলোৱা। অ, আ, ব এটা আচটানি মিলাই দিছে। এইটো অ আছে, এইটো অৰ লগত অ মিলাইছে, এইটো অতে অমিতা। আৰু অ ক'ত আছে আমি বিচাৰি উলিয়াই আচটানি মিলাব লাগিব। আৰু অ আছে ইয়াত। গতিকে এইটো অৰ পৰা আকৌ আচটানি, তেনেকে আচটানি এইটো অলৈ মিলাবা। এইটো হৈ যাব কি? অতে অজগৰ। তেনেকে আ আখৰ আছে ইয়াত, এইটো ইয়ালৈ মিলাবা। আৰু আ আছে ইয়াত, এইটো আনি আকৌ ইয়াত মিলাবা। এইটো হৈ যাব আতে আপেল, আতে আম। তাৰপিছত ব আখৰটো ক'ত ক'ত আছে? ইয়াত আছে। গতিকে এইটো বটো গৈ পেলাই ইয়াৰ লগত মিলাবা। আৰু ব আছে ইয়াত, আকৌ ব আখৰটো ইয়াৰ লগত মিলাবা। এইটো পঢ়িবা বতে বল, বতে বগলী। তেনেকে ডাঙৰ ডাঙৰকৈ জোৰেৰে পঢ়িবা। ক, খ আৰু ল আখৰ ক'ত ক'ত আছে আচটানি মিলোৱা। এতিয়া আমি ক, খ আৰু ল আখৰ মিলাম। এইটো ক আছে, ক লগত মিলালা। এইটো হৈ গ'ল কলহ, কতে কলহ। আৰু ক ক'ত আছে? ইয়াত। গতিকে আমি এইটো কৰ লগত আনি আকৌ আচটানি এইটো মিলাম। এইটো হ'ব কতে কলম। এতিয়া খ আখৰ ক'ত আছে?
ইয়াত আছে এটো খ ইয়াত মিলাবা আৰু খ আছে ইয়াত আকৌ খ আখৰটো নি ইয়াত মিলা এতিয়া হ'ব খতে খৰম খতে খৰাহি তে ল আখৰ ইয়াত আছে দেখি আমি এটো ল ইয়াৰ লগত মিলাম আৰু এটা ল ইয়াত আছে এটো মিলাম এটো পঢ়িবা যে লতে লতা লতে লাখুটি এনেকা আষ্টানি মিলাবা মিলোৱাৰ পিছত আকৌ এইখিনি ঘৰত পঢ়িবা ইয়াত ছবি দিয়া আছে এই ছবিটোৰ ওপৰত কি কৰিব দিছে এইখিনি লিখা আছে বলা আমি পঢ়ো ঘৰটোৰ ওচৰত থকা গছজোপাত ৰাইট চিন দিয়া এই যে ঘৰটো দেখিছা এই ঘৰটোৰ এই ছবিটোত দুটা গছ আছে এই গছ দুটাৰ ভিতৰত কোনটো ওচৰত আছে এই ঘৰটোৰ ওচৰৰ ঘৰটোত আমি ৰাইট চিন দিব লাগে ওচৰত বুলি ক'লে আমি এই ঘৰটোৰ ওচৰত কোনটো পাইছো এইটো গছ ওচৰত গতিকে এই গছটোৰ তলত যেটো ঘৰ আছে এই ঘৰটোৰ ভিতৰত ৰাইট চিন দিবা তাৰ পিছত প্ৰশ্নটোত কৈছে ছোৱালীজনীৰ ওচৰত থকা কুকুৰটোত ৰাইট চিন দিয়া ইয়াত এই ছোৱালীজনী আছে ইয়াত দুটা কুকুৰ আছে এই দুটা কুকুৰৰ ভিতৰত ওচৰত কোনটো কুকুৰ আছে এটো কুকুৰ গতিকে এই কুকুৰটোৰ ইয়াত কি দিব লাগিব আমি ৰাইট চিন দিব লাগিব তাৰ পিছত ইয়াত কৈছে কোন কেইটা টেবুলৰ ওপৰত আছে ৰাইট চিন দিয়া আমি টেবুলৰ ওপৰত এই কেইটা বস্তু পাইছো আৰু তলত পাইছো কি এই দুটা এটা এই সব ইয়াৰে এইখিনি যে আছে এটা যেটো ওপৰত আছে এটোৰ তো ঘৰত আমি ৰাইট চিন দিব লাগিব এটা এই কিতাপখিনি টেবুলৰ ওপৰত আছে এই কাৰণে এটোত ৰাইট চিন দিবা এই ফুলৰ থোপাটো ওপৰত আছে এটো ৰাইট চিন দিবা বলটো ক'ত আছে তলত গতিকে ইয়াত ৰাইট চিন নহব মেকুৰীটো তলত আছে ৰাইট চিন নহব বৰ্ণবোৰ লিখিবলৈ শিকোৱা আহা ইয়াত আমাৰ বৰ্ণ দিয়া আছে অ আ ক খ ব ল এইখিনি আমি কেনেকৈ লিখিব লাগিব শিকো আহা ইয়াত তোমালোকে ভালদৰে চাবা যে ইয়াত কাট চিন দি দেখুৱাই দিছে আমি প্ৰথমতে এই আজডাল এফালৰ পৰা এফালে কাট চিন দিছে গতিকে আমি ইয়াৰ পৰা আৰম্ভ কৰি কাট চিনটোৰ নিচিনা এফালে আজ দি তাৰ পিছত কি দিয়া আছে তেনেকৈ ইয়াৰ ফালে কাট চিন এফালে কাট চিন মানে ঘূৰি ঘূৰি কাট চিন আছে গতিকে আমি ইয়াৰ পৰা আৰম্ভ কৰি এনেকৈ ঘূৰি 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 এটো লিখি দিবা তাৰ পিছত কাট চিনটো এফালে আছে তাৰপিছত আকৌ তলৰ পৰা ওপৰৰ ফালে আছে তেনেকৈ তোমালোকে এইখিনি বাৰে বাৰে কৰিবা আৰু প্ৰতিটো ঘৰৰ ভিতৰত এই বৰ্ণবিলাক লিখিবা লিখি এটো পূৰ্ণ কৰিবা ঠিক একেদৰে আটো লিখোতে প্ৰথম আজডাল ওপৰৰ পৰা এফালৰ পৰা মানে বাফালৰ পৰা হুফালে দিবা এটো কাট চিন দেখুৱাই দিছে তেনেকৈ এটো লিখোতে ইয়াৰ গোল চিনটো এনেকৈ ঘূৰি আহিব ঘূৰি তেনেকৈ যাব ঠিক একেদৰে ইয়াৰ পৰা তলত দিবা এটা ওপৰত দিবা কাট চিনডাল আকৌ এটো ওপৰৰ পৰা তলত আহিব এটো কাট চিন দি দেখাই দিছে আৰু এটো বেকা কৰিব তাৰ পিছত ক খ ব ল যেনেকৈ কাট চিন দি দেখাইছে এই কাট চিন মতে এইখিনি তোমালোকে লগ লগাবা তাৰ পিছত এই খালি ঘৰবিলাক একেটা আখৰেৰে বা বৰ্ণৰে এইখিনি লিখিবা ইয়াত দিয়া আছে তলত অভিভাৱকে নিজৰ ল'ৰা ছোৱালীক ফলি বা বহীত বৰ্ণবোৰ পুনৰ অনুশীলন কৰাব এইখিনি লিখাৰ পিছত নিজৰ নিজৰ ফলি সিলেট বা বহীত কি কৰিব এই আখৰবিলাক আকৌ লিখিবলৈ দিব ফুটবোৰ লগ লগা আহা ইয়াতো ফুটবোৰ লগ লগাব দিছে কিন্তু ইয়াত কাট চিন দি দেখুৱাই দিছে কি ওপৰৰ পৰা তললৈ আমি ফুটবোৰ লগ লগাওতে ওপৰৰ পৰা তললৈ আনিব লাগিব এটো ওপৰৰ পৰা তললৈ এটো ওপৰৰ পৰা তললৈ এটো ওপৰৰ পৰা তললৈ তাৰ পিছত এটো কাট চিন দিছে কি বাওফালৰ পৰা হুফাললৈ তো বাওফালৰ পৰা হুফাল তো বাওফালৰ পৰা হুফাল একেদৰে এটো বাওফালৰ পৰা হুফালে এটো বাওফালৰ পৰা হুফালে এটো দিছে ওপৰৰ পৰা তললৈ বেকাকৈ এটো বেকাকৈ আকৌ এটো এফালে বেকাকৈ এটো এফালে বেকাকৈ ওপৰৰ পৰা তললৈ এটো ওপৰৰ পৰা তললৈ ওপৰৰ পৰা তললৈ আকৌ ওপৰৰ পৰা তললৈ তেনেকৈ কাট চিনডাল দেখি যেনেকৈ আছে তেনেকৈ আমি তলৰ পৰা ওপৰৰ ফালে দিলে ওলোটা হ'ব কাট চিন মতে আমি দিব লাগিব তেনেকৈ এই আজ ফুট চিনবিলাক য'ত য'ত আছে যেনেকৈ কাট চিন দিছে তেনেকৈ তোমালোকে
এইখিনি লগ লগাবা এই গোটেইবিলাক তেনেকে লগ লগাবা এইটো ওপৰৰ পৰা তললৈ তেনেকে আহিব একেদৰে এইটো ওপৰৰ পৰা তললৈ তেনেকে আহিব এইটো ওপৰৰ পৰা তললৈ এনেকে ঘূৰি একেবাৰে ওপৰত গৈ লগ লাগিব তাৰ পিছত এইটো যে প্ৰথমতে ওপৰৰ পৰা তললৈ দিবা আকৌ তলৰ পৰা ওপৰলৈ আকৌ ওপৰৰ পৰা তললৈ আকৌ তলৰ পৰা ওপৰলৈ ওপৰৰ পৰা তললৈ তলৰ পৰা ওপৰলৈ তেনেকে এইখিনি পূৰ্ণ কৰিবা লেটস কালাৰ মানে ৰং কৰো আহা ইয়াত যে এ এ বি বি সি সি মানে ডাঙৰ হাতৰ আৰু সৰু হাতৰ এ বি সি ডি দিয়া আছে এইখিনিৰ ভিতৰত কি কৰিব লাগিব ৰং কৰিব লাগিব তে অভিভাৱিকাসকলে ল'ৰা ছোৱালীহঁতক ৰং পেন্সিল আনি দিব আৰু ইয়াৰ ভিতৰত ৰং কৰোতে সহায় কৰিব গোটেইখিনি ভিতৰত ধুনীয়াকৈ ৰং কৰিবলৈ দিব ইয়াত কৈছে জয়েন ডটস মানে ফুটবোৰ লগ লগাও আহা ইয়াৰ যে ফুট চিন বিলাক আছে এইখিনি লগ লগাবা এইটো তেনেকে আমি যদি লগ লগাও এইটো তেনেকে লগ লগাও এইটো দিও এতিয়া আমি এটা আখৰ পাই যাম এ তেনেকে এইটো আকৌ তেনেকে আমি ফুট বিলাক লগ লগাই তেনেকে দিলে এইটো হৈ যাব সৰু হাতৰ এ ঠিক একেদৰে গোটেইখিনি তোমালোকে ফুট চিন বিলাক লগ লগাবা ইয়াত আখৰ বিলাক পাবা ইংৰাজী বৰ্ণমালা এ বি সি ডি বিলাক এইখিনি ধুনীয়াকৈ কৰিবা এতিয়া দিয়া আছে চৰাইটো ওপৰত আছে নে তলত আছে ৰাইট চিন দিয়া ইয়াত আমি প্ৰতিটো হেৰিতে কি পাম চৰাই এটা এটা দেখা পাম এই চৰাই কেইটা ওপৰত নে তলত আমি এই গড়টোত ৰাইট চিন দিব লাগে তে এই গছটো দেখা পাইছা চৰাইটো দেখা পাইছা তে এই চৰাইটো গছটোৰ ওপৰত আছে নে তলত আছে ওপৰত আছে তো ওপৰত বুলি ক'লে প্ৰথমটো হৈছে ওপৰত আৰু এটো হৈছে তলত গতিকে ওপৰত এই ঘৰটোত আমি ৰাইট চিন দিব লাগিব এই উৰাজাহাজটো আৰু চৰাইটো দেখিছা চৰাইটো ক'ত আছে উৰাজাহাজটোৰ তলত আছে গতিকে এইটো হৈছে তলত এই ঘৰটোত ৰাইট চিন দিবা এতিয়া এই চৰাইটো ক'ত আছে তলত আছে একেদৰে এই চৰাইটো ঘোঁৰাটোৰ ওপৰত আছে এই ওপৰত ৰাইট চিন তাৰ পিছৰখিনি বান্দৰটো আগত থকা চিত্ৰবোৰত ৰাইট চিন দিয়া ইয়াত আমি যিখিনি বান্দৰ দেখা পাইছো এই বান্দৰটো আগত থকা যিবিলাক চিত্ৰ আছে সেইবিলাকত ৰাইট চিন দিব লাগে এই বান্দৰটো গছজোপাৰ আগত আছে নে পিছত আছে এইটো গছজোপাৰ পিছত আছে সেইকাৰণে আমি ইয়াত ৰাইট চিন দিব নালাগে এইটো বান্দৰটো আগত আছে সেইকাৰণে ইয়াত আমি ৰাইট চিন দিম একেদৰে এইটো বান্দৰ ইয়াৰ পিছত আছে কাৰণে ৰাইট চিন নহব এই বান্দৰটো ঘৰটোৰ আগত আছে ঠিক ইয়াত ৰাইট চিন দিবা একেদৰে এইটো বান্দৰ পিছত আছে ৰাইট চিন ইয়াত নহব আকৌ এই বান্দৰটো গাড়ীটোৰ আগত আছে কাৰণে ইয়াত ৰাইট চিন দিব লাগিব ডাঙৰ আকৃতিবোৰত ৰং কৰা ইয়াত ক খ গ তিনিটা প্ৰশ্নত দুটা দুটা চিত্ৰ পাইছা এই দুইটা চিত্ৰ বা আকৃতিৰ যেটো ডাঙৰ এইটো ৰং কৰিব লাগিব এতিয়া এইটো আৰু এই দুইটা ভিতৰত ডাঙৰ হল কোনটো এইটো গতিকে ইয়াৰ ভিতৰটো তোমালোকে ধুনীয়াকৈ ৰং কৰিবা আকৌ এই দুইটাৰ ভিতৰত ডাঙৰ আকৃতি হল এইটো গতিকে ইয়াৰ ভিতৰত ৰং কৰিবা আকৌ তৰা দুটাৰ ভিতৰত ডাঙৰ হৈছে এইটো গতিকে এইটো ৰং কৰিবা গণিবলৈ শিকো আহা এটা হৈছে 1 ইয়াত 1 লিখা আছে আৰু ইয়াত ছবিও দিয়া আছে এটা হাতী মানে 1 2 এইটো 2 মানে দুটা হাঁহ 3 3 তিনিটা ৰিক্সা 4 চাৰিটা গৰু 5 পাঁচখন হাত 6 ছখন নাও 7 সাতটা পৰুৱা 8টা মকৰা 9টা মিঠালাও 10টা কুকুৰ তেনেকে আমি এইখিনি ছবিৰ লগত সংখ্যা মিলাই আমি কি গণিবলৈ শিকিব লাগে ইয়াত টুকা এটা দিছে অভিভাৱকসকলে ল'ৰা ছোৱালীৰ কাহত বহি গণিবলৈ আৰু লিখিবলৈ
দেখুৱাই দিব গতিকে এইখিনি অভিভাৱকসকলে মন দিব এটো পঢ়িবলৈ দিব আৰু গণিবলৈ দিব লগতে লিখিবলৈ দিব সংখ্যা লিখো আহা ইয়াত সংখ্যাখিনি দিয়া আছে 1 1 2 2 3 3 4 4 5 5 6 6 7 7 8 8 9 9 এটা এই লাইনটো 1 এই 1 1 কৈ গুটেইখিনি ঘৰত লিখিব ইয়াত জেনেকে দিয়া আছে পন্টু ঘৰৰ কিমানখিনি আহিছে ঠিক একেদৰে এই ঘৰখিনিৰ ভিতৰত ইয়াত এনেকে লিখিবলৈ চেষ্টা কৰিবা 1 1 তেনেকে প্ৰতিটো ঘৰ লিখিব লাগিব ইয়াত 2 2 তেনেকে এই ঘৰখিনিত 2 2 2 কৈ এই ঘৰটো জেনেকে দিয়া আছে ঠিক একেদৰে এইখিনি ঘৰত লিখি অভ্যাস কৰিব গণনা কৰি সংখ্যা লিখো আহা আমি ইয়াত গণিব লাগিব আৰু যিমান হয় ইমান এই কাষৰ ঘৰটোত লিখিব লাগিব তে 1 2 3 ইয়াত তিনিটা হাতী আছে গতিকে আমি লিখিম 3 ইয়াত 1 2 3 4 5 পাঁচটা হাঁহ আছে ইয়াত আমি লিখিম 5 ইয়াত ৰিক্সা কেইখন আছে এখন গতিকে ইয়াত লিখিম আমি 1 ইয়াত গৰু কেইটা আছে 1 2 3 4 5 6 7 8 গতিকে আমি ইয়াত লিখিম 8 ইয়াত হাত কেইখন আছে 1 2 3 4 গতিকে ইয়াত আমি লিখিব লাগিব এটো এনেকে 4 ইয়াত নাও কেইখন আছে 1 2 3 4 5 6 7 8 9 10 তো ইয়াত আমি 10 লিখিম 1 0 10 পৰুৱা কেইটা আছে গণি চাও 1 2 3 4 5 6 7 ইয়াত লিখিবা 7 মকৰা কেইটা আছে 1 2 3 4 5 6 ইয়াত লিখিবা 6 1 2 3 ইয়াত আমি লিখিম 3 ইয়াত 1 2 2 1 2 3 আকৌ আমি লিখি দিলো 3 তেনেকে তোমালোকে এইখিনি গণিবা আৰু ঘৰত লিখিবা আমাৰ প্ৰথম শ্ৰেণীৰ সমল 1 নং পত্ৰটো এইমানতে সামৰিলো তোমালোকে এইখিনি ঘৰত কৰিবা আৰু অভিভাৱকসকলক পুনৰ কৈছো আপোনালোকে এইখিনি কৰোতে নজৰ দিব আৰু লৰা ছোৱালীৰ হাত হতুৱাইহে এইখিনি কৰিব আপোনালোকে নিজে লিখি নিদিব কেৱল দেখুৱাই দিব আৰু হিহঁতকে কৰিবলৈ দিব আজি আমি ভিডিঅ'টি ইমানতে সামৰিলো ধন্যবাদ